Hello student, কেনে আছা তোমালোক? মই তোমালোকৰ হিৰামণি মেম আৰু আজি এই বিশেষ ভিডিঅ'টি হৈছে ক্লাছ 11ৰ পঢ়িবলৈকে যিসকলে গৈ আছে আৰু যিসকলে অলৰেডি সিদ্ধান্ত লৈছে যে মই সায়েন্স ল'ম সেই সকলৰ বাবে আৰু সেই সকলৰ বাবেও যি এতিয়ালৈকে কনফিউজনত আছে যে ৰিজাল্ট আহিব মই আৰ্টছ ল'ম সায়েন্স ল'ম কমাৰ্চ ল'ম কি ল'ম এটা ডাঙৰ কনফিউজন নহয় নে আৰু সেই কাৰণে এই ভিডিঅ'টি কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলেও চোৱাটো খুব বেছি ইম্পৰ্টেন্ট কাৰণ মই আজি ক'বলৈ গৈছো কেনেকৈ সিদ্ধান্ত ল'ব কি ল'ব সায়েন্স আৰ্টছ কমাৰ্চ এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল তোমাক প্ৰথমতে মই ক'ব বিচাৰিছো পঢ়িব লাগিব তুমি তোমাৰ মা বা দেউতাই নহয় ঠিক আছে একদম ক্লিয়াৰ কাট কথা অভিভাৱকসকল আপোনালোকেও শুনি লওক আপোনালোকে নপঢ়ে আপোনাৰ সন্তানে পঢ়িব সেয়েহে তেও কি ভাল পায় আপুনি নাজানে তেও জানে ঠিক আছে আমি যেতিয়া এডমিশনৰ সময়ত ফৰ্ম ফিল আপ কৰি থাকো ন এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী দেখো যে পাৰ্চেন্টেজটো বহুতে ভাল আছে কিন্তু সায়েন্স আৰু ম্যাথছত মাৰ্ক কিন্তু একেবাৰে কিবাকে পাস কৰিছে আৰু বাকি বিলাক মাৰ্কস আৰ্টছৰ সাবজেক্ট বিলাকৰ মাৰ্কস বহুত বেছি হাই 90 এবভ আছে আৰু ওভাৰঅল আমাৰ পাৰ্চেন্টেজটো খুব এটা ভালে হয় বাৰু 70 এবভ থাকে কিন্তু 70 এবভ থাকাৰ লগে লগে পেৰেন্টছে ভাবে যে মোৰ ছাত্ৰ বা মোৰ ল'ৰা বা ছোৱালীটো মানে খুব বেছি ভাল তো ইটো একদম সায়েন্সৰ কাৰণে পাৰফেক্ট আৰু সায়েন্সেই ল'ব ডক্টৰে হ'ব ইঞ্জিনিয়াৰে হ'ব এই কথাটোৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰীৰ জীৱন আসলতে ধ্বংসয়ে হৈ যায় বুলি মই ক'বলৈকে মই বিচাৰিম কাৰণ কিয় তেখেতসকলৰ বা তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ নিচা আছে আৰ্টছৰ সাবজেক্টত তেওঁলোক আৰ্টছৰ সাবজেক্টত খুব বেছি ভাল কৰিছে কিন্তু সায়েন্স বা ম্যাথছত একেবাৰে মানে কিবাকেহে পাস কৰিছে তেনেকুৱা এটা ছাত্ৰ ছাত্ৰীক জোৰ জুলুম কৰি পেলাই আমি সায়েন্সৰ বিভিন্ন ধৰণৰ সাবজেক্ট জাপি দিছো তাৰ পাছত কি হৈছে ছাত্ৰ ছাত্ৰীয়ে ভাল মাৰ্কস কৰিব নোৱাৰে তেতিয়াও কিন্তু আমাৰ পেৰেন্টছে বিশেষকৈ বেলেগে কক নকক পেৰেন্টছে ক'ব যে মেট্ৰিকত ইমান ভাল আছিল এতিয়া তোৰ কি হ'ল মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী সম্পূৰ্ণ পৃথক দুটা বস্তু মেট্ৰিকত তুমি কেইটামান বস্তু পঢ়িছিলা ভাল মাৰ্কস পাইছিলা হায়াৰ সেকেন্ডাৰী তেনেকৈ পঢ়িলে নহব তোমালোকে দুটা পইণ্ট পুৰা ঘুমাই যাব লাগিব টপিকত তেতিয়াই তোমালোকৰ ভাল হ'ব ঠিক আছে তো সকলোবোৰ কথা ন চালিজাৰি চোৱাৰ আগতে আমি জানিব লাগিব যে আমি কি ভাল পাওঁ ছাত্ৰ ছাত্ৰীসকলে তোমালোকে চোৱা ক্লাছ 10 লৈকে তোমালোকে পঢ়িছা তোমালোকৰ কোনটো বস্তু এনেকুৱা লাগে ন যে মোৰ নিজে পঢ়িবলৈ মন যায় মা বা দেউতাই ফোৰ্স কৰিব লগা নহয় সেই বস্তুটো মনত ৰাখিবা আৰু সেই বস্তুটোৱে তুমি ভাল পোৱা ডাইৰেক্টলি যত তোমাৰ কনফিডেন্স নাই তেনেকুৱা এটা সাবজেক্ট জাপি নলবা এনেকুৱা কোনো কথা নাই যে সায়েন্স পঢ়িলে মানুহ হবা আৰ্টছ পঢ়িলে একো নাই কাম নাই কমাৰ্চ পঢ়িলে কাম নাই এনেকুৱা কোনো কথা নহয় তুমি যি ষ্ট্ৰীমতে নাথাকা কিন্তু তোমাৰ বেষ্ট তুমি যদি দিব পাৰা ন তুমি সেইটোতে তুমি ভাল কৰিব পাৰা আৰু অভিভাৱকসকলেও এইটো নাভাবিব যে মোৰ অঙহিয়ে বঙহিয়ে এইটো লৈছে সেইটো লৈছে সাবজেক্ট সায়েন্স লৈছে কোনোবাই ডক্টৰ বা মেডিকেল পঢ়ি আছে ঠিক আছে কোনোবাই ইঞ্জিনিয়াৰিং পঢ়ি আছে তো মোৰ ল'ৰা ছোৱালীকো মানে জোৰ জুলুম কৰি সেইটো সাবজেক্ট জাপি দিম হেনেকুৱা ভুল নকৰিব কাৰণ লাইফটো তেওঁলোকৰ নিজৰ ঠিক আছে আৰু সেয়েহে এই ভিডিঅ'ৰ জৰিয়তে মই হিৰামণি শৰ্মা যদিওবা মই কেমিষ্ট্ৰি যদিওবা মই সায়েন্স বেকগ্ৰাউণ্ডৰ মই কেতিয়াও ছাত্ৰ ছাত্ৰীক এইটো কথা নকওঁ যে সায়েন্সলৈ আহা কেমিষ্ট্ৰি পঢ়া যদি তোমালোকৰ মন আছে সিদ্ধান্ত নিজৰ লোৱা সায়েন্স আৰ্টছ কমাৰ্চ তিনিওটাতে বহুত স্কোপ আছে কেৱল তুমি ভাল হ'ব লাগিব সেইটোৱে একমাত্ৰ আৰু একদম ফাইনেল কথা ঠিক আছে আজি এই ভিডিঅ'টো জেনাৰেলাইজ কৰি দিছো ক্লাছ 11ৰ বাবে যে কি ল'বা আৰু যদিহে সায়েন্স লোৱা ন তেতিয়া হলে হিৰামণি শৰ্মা মেম তোমালোকৰ বাবে আছো কেমিষ্ট্ৰি যেটো সায়েন্স পঢ়িলে কেমিষ্ট্ৰি নোৱাকে ভাবিবই নোৱাৰা সেই সাবজেক্ট খুব বেছি ইজি কৰি মই তোমালোকক পঢ়াম আৰু ভাল মাৰ্কস ফাইনেলত আনিমে নে কি কোৱা যদি সায়েন্স লোৱা এই পেজটো ডেফিনেটলি তোমালোকে সাবস্ক্ৰাইব কৰিবা এই ইউটিউব চেনেলটি যাক কোৱা হয় এইচএছ কেমোফিলিক কিয় কেমোফিলিক সব বুজিবা ক্লাছ 11 এতিয়া বুজি নাপাবা 12 বিলাকে বুজি পায় অলৰেডি আৰু যদিহে তোমালোকে এই চেনেলটোত জড়িত হ'ব বিচাৰিছা সাবস্ক্ৰাইব কৰাৰ লগতে জয়েন্ট বুলিও কমেন্টত লিখিবলৈ নাপাহৰিবা তেন্তে আকৌ লগ পাম নতুন ভিডিঅ'ত মই ইতিমধ্যে ক্লাছ 12ৰ আৰম্ভ কৰি দিছো ক্লাছ তোমালোকে চাব পাৰা চেনেলত গৈ আৰু তেনেকৈ আমি 11 যিহেতু আমাৰ অলপ সময় আছে হাতত তথাপিও আমি অতি শীঘ্ৰে 11ৰ টপিক ওয়াইজ প্ৰতিটো চেপ্টাৰ ওয়াইজ আমি পঢ়িবলৈ ষ্টাৰ্ট কৰিম তেতিয়ালৈকে বাই বাই